Hello students, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালো। এই ভিডিঅ'টো আমি কৰাম তোমালোকৰ চেপ্টাৰ 2 2.3 অনুশীলনীৰ 4 নম্বৰৰ পৰা। আগৰটোত আমি 3 নম্বৰলৈ কৰাইছো। এইবোৰ তোমালোকৰ দীঘলীয়া হৈ যাব বাবে অকমান সমসমকে দিছো, কিন্তু প্লেলিষ্টত সব দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। প্লেলিষ্টত যাবা, সকলো একাদিগমে 2.1 ৰ পৰা 2.5 লৈ পাই যাবা ধুনীয়াকৈ দেই। তো আজি তোমালোকৰ 2.3 4 নম্বৰৰ পৰা আমি কৰাবলৈ আছে। ঠিক আছে, বলা ভিডিঅ'টো আৰম্ভ কৰো। তো 4 নম্বৰটো চোৱা কি দিছে, ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। হৰণ কৰি দিলে সব শেষ। ঠিক আছে, আমি কৰি যাম এবাৰ নব। 4 নম্বৰ কিমান দিছে, x কিউব minus 4x square plus 2x plus 5 কিহে হৰণ কৰিব দিছে, x minus 2 ৰে। আমি তাৰ দীঘলীয়া হৰণ পদ্ধতিৰে কৰো। ঠিক আছে, x cube minus 4x square plus 2x plus 5 x minus 2 okay এতিয়া x এটো কিমান কবল x টো চাবা, বাকিটো নিজে হৈ যাব। x চোৱা x কো কিমান x স্কয়াৰ দিলে x into x স্কয়াৰ x হৈ যাব, হয় এটো পিছতো নিজে হৈ যাব minus 2x স্কয়াৰ। ওকে, আৰু তলৰটো কি সদায় ধৰিবা উল্টাটো, এ মানে আছে প্লাস ধৰিবা, বুজিলা। তো এই দুটা কাটা কুটা গল, আৰু ইয়াত প্লাস হৈ গলে মাইনাস কিমান ৰবগৈ, মাইনাস 2x স্কয়াৰ প্লাস 2x এটা নমাই আনিলো হল। এতিয়া চোৱা আকৌ কৰিম, কিমান দিম তোমাৰ এইটো লগত চিনটো লগত মিলাব লাগিব না, মাইনাস দিব হলে মাইনাসটো দিবই লাগিব। ফাৰ্স্ট হয় x 2x দি দিলো মাইনাস 2x। ওকে, এটা মাইনাস 2x আৰু x হ'ব গো মাইনাস 2x স্কয়াৰ মাইনাস প্লাস 2x কিমান 4x। ওকে, এইটো দা কাটা কুটা গল, কিয়নো চিনটো বেলেগ ধৰিব লাগে। মাইনাস ধৰিলে এইটো প্লাসৰ চিন ধৰিবা, এইটো মাইনাস উল্টাটো তলৰটো উল্টাটো। ওকে, উল্টা ধৰিলে মাইনাস হৈ গল, কাটা কুটা গল, ইয়াত মাইনাস হৈ গল কিমান হ'ব প্লাস 2 আৰু মাইনাস 4 কিমান মাইনাস 2x হৈ যাব, আৰু পিছত কি আছে 5। ওকে, বুজি পাইছা, ধুনীয়া। এতিয়া চোৱা, এতিয়া আমি কি দিব লাগিব, এতিয়া x আছে মাইনাস 2 দিলে হৈ যাব। মাইনাস 2 যদি দিও মাইনাস 2 into x মাইনাস 2 x আৰু মাইনাস প্লাস কিমান হ'ব 2 দুগুণ 4। এটা কিমান হ'ব, এটো প্লাস ধৰিবা এটো মাইনাস ধৰিবা, হয় উল্টাটো। প্লাস ধৰিলে এটোটা কাটা কুটা যাব, এটো মাইনাস ধৰিলে 1 ৰৈ যাব। 1 অফ দুটা কৰিব নোৱাৰা, এটাকে ভাগফল ভাগশেষ দেই, ভাগশেষ 1 আৰু ভাগফল কি এটো, যেটো হৰণ কৰিছে এটো এটো, বুজিলা কিমান ধুনীয়াকৈ ওলাই গল ভাগশেষ 1। ওকে, 2 নম্বৰটো চোৱা কি দিছে, 4x কিউব minus 2x স্কয়াৰ minus 3 কি কৰিব দিছে 2x স্কয়াৰ minus 1 এ কৰিব দিছে, হয় মানে হল। আকৌ দীঘলীয়া হৰণ কৰি দিও, 4x কিউব minus 2x স্কয়াৰ minus 3। এই নিয়মটো তোমালোকে শিকাটো দৰকাৰ, ধুনীয়া ভাল পাবা, ধুনীয়া নিয়ম। কি কৰিম 2x স্কয়াৰ minus 1 এৰে হল। এতিয়া চোৱা 2x স্কয়াৰ আছে, আমাক কি লাগে 4x কিউব লাগে। 2 4 হবলে তো 2 এটা লাগিবই, 2 দুগুণ 4 হল, আৰু কি এটা কমি আছে x, হয় x into x স্কয়াৰ x কিউব হ'ব, হয়। এতিয়া দিয়া বহাই 2 দুগুণ 4 x into x স্কয়াৰ x কিউব, পিছৰটো কি হ'ব যোগে বিয়োগে বিয়োগ 2x। ওকে, বুজিলা। এতিয়া চোৱা, এতিয়া এটো মাইনাস ধৰিবা এটো প্লাস ধৰিবা, এই দুটা কাটা কুটা গল। এতিয়া এটা কথা হ'ব কি তোমালোকৰ এতিয়াতো একে ঘাত নহয়, ইয়াৰ ঘাতটো আছে, ইয়াৰ ঘাত 1, হয় নহব নহয়, তললে নমাই আন মাইনাস 2x স্কয়াৰ এটো প্লাস হৈ যাব 2x আৰু এটো মাইনাস 3, বুজিলা। এতিয়া কেইবাৰ যাব আমাৰ চোৱা, এতিয়া আমি যেহেতু আমি মাইনাস 2x স্কয়াৰ পাব লাগিব, ইয়াত 2x স্কয়াৰ আছে, মাইনাস 1 টা দি দিও, মাইনাস 1 দিলে মাইনাস মাইনাস আহি যাব, চিন যোগে বিয়োগে বিয়োগ 2x স্কয়াৰ into 1 2x স্কয়াৰ আৰু 1 into 1 plus 1, এটো আমি এটো ঘাতৰ তলত পাতিম, হয় 3 তলত। এতিয়া চোৱা এই দুটা কাটা কুটা যাব, প্লাস ধৰিব লাগিব, তাৰপিছত এটো তলৰ নহয় সেইকাৰণে ডাইৰেক্ট নামি আহিব 2x আৰু এটো মাইনাস ধৰিম, হয় তলৰডাল মাইনাস ধৰিলে মাইনাস 4 হৈ যাব। এটো ভাগশেষ আৰু যাব জানো, কিনো ইয়াত x স্কয়াৰ ঘাত আছে, স্কয়াৰ আছে ইয়াত নাই, এটো ভাগশেষ, এটো ভাগফল। ওকে, 3x কিউব minus 5x স্কয়াৰ plus 10x minus 3 কিমানে কৰিব দিছে 3x plus 1
3x cube minus 5x square plus 10x minus 3 এইটো 10 ওকে এইটো গ্ৰহণ কৰিব লাগিব আমি 3x plus 1 তো ওকে এটা আমি কৰি যাম চোৱা 3x কিউব আছে ইয়াত এটা আছে ইয়াত এটা 3 আছে হয় 3 আছে ইয়াত আমি x স্কয়াৰ দি দিওঁ হয় এটা কি হ'ব 3 x স্কয়াৰ 3x কিউব বুজিলা 3x x স্কয়াৰ 3x কিউব আৰু এটো কি হ'ব প্লাস x স্কয়াৰ এটোটা মাইনাস ধৰিম এটো মাইনাস ধৰিম কাটাকুটা গল এটো মাইনাস ধৰিলে কি হ'ব গো তললৈ কি নামি আহিব এটো মাইনাস যাব এটো মাইনাস 6x স্কয়াৰ প্লাস 10x ওকে এটা মাইনাস দিব লাগিব x স্কয়াৰ আছে আৰু 3 দুগুণ 6 হ'ব 2 দিব লাগিব হয় কিন্তু x আছে আৰু স্কয়াৰ হ'বলৈ x এটা দিব লাগিব ওকে মাইনাস হৈ গল 2 3 গুণ 6x x স্কয়াৰ পিছৰটো কি হ'ব যোগে বিয়োগে বিয়োগ 2x বুজিলা ধুনিয়া এতিয়া চোৱা এটো প্লাস ধৰিব লাগিব এটো প্লাস ধৰিব লাগিব এটোটা কাটাকুটা গল প্লাস ধৰিলে 12 হৈ যাব 12x minus 3 এটা 12 কেবা যাব 4 বাৰ হয় নে নহয় বাবা হট 4 বাৰ যাব 4 নিগুণ 12 হয় নহয় প্লাস 4 যদি দিও 4 নিগুণ 12x প্লাস 4 এতিয়া এটো আমি মাইনাস ধৰিব লাগিব এটো মাইনাস ধৰিব লাগিব হয় এটোটা কাটাকুটা যাব -7 কি ৰৈ যাব আমাৰ ভাগশেষ এটো ভাগফল বুজিলা 3 নম্বৰটো এটো 4 নম্বৰটো চোৱা x to the power 11 minus 5 x plus 1 এৰে কৰিব দিছে হয় x to the power 11 minus 5 x plus 1 কেবাৰ যাব x to the power 10 যদি দিও আৰু x কিমান হৈ যাব 10 আৰু 1 ইয়াৰ ঘাটা 1 আছে 11 হৈ যাব হয় নে 11 x to the power 11 হল আৰু মাইনাস এটোটা যোগ 10 x to the power 10 এতিয়া চোৱা তোমালোক এটো মাইনাস ধৰিম কাটাকুটা যাব এটো মাইনাস হৈ গলে এতিয়াটো নহব এটো নমাই আনিব লাগিব হয় মাইনাস x to the power 10 এটো নামি আহিব কিমান মাইনাস 5 ওকে আকৌ x to the power 10 কিহে কৰিম আমি মাইনাস চিন দিয়া মাইনাস পাবলৈ x to the power 9 হয় 9 এ একে 10 হৈ যাব ঠিক মাইনাস x to the power 10 আসত যোগে বিগে বিয়োগ কিমান হ'ব x to the power 9 আকৌ কাটাকুটা গল প্লাস ধৰিম প্লাস ধৰিলে x to the power 9 minus 5 এই 5 টো নামি আহি আছে হে আকৌ কৰিম কিহে কৰিব লাগিব 9 পাবলৈ প্লাস x to the power 8 কমাই আনি থাকা আৰু x to the power 9 plus x to the power 8 হল এটোটা কাটাকুটা যাব আকৌ এটো নামি আহিব এটো মাইনাসত ধৰিব লাগিব এবাৰ হয় এনে মাইনাস to the power 8 minus 5 বুজি পাইছা নহয় তলৰ যিকিটা সংখ্যা ইহঁতৰ চিনটো খলনি হৈ যাব যদি যোগ আছে বিয়োগ হৈ যাব বিয়োগ থাকিলে যোগ হৈ যাব যোগ আছে বিয়োগ কৰি দিছো একাৰণে বুজিলা কাটাকুটা হেনেকে কৰিছো এটো যোগ আছে বিয়োগ ধৰি পেলে কাটাকুটা গৈছে যোগে কাটাকুটা যাব জানো না যায় বুজিলা আন্ডাৰস্টুড তো আকৌ চোৱা কি লাগিব মাইনাস x to the power 7 minus x to the power 8 minus x to the power 7 এটো প্লাস ধৰিম এটো ইটা প্লাস ধৰিম এটোটা কাটাকুটা যাব হে কাৰণে প্লাস হলে x to the power 7 টো নামি আহিব -5 এটো লগত লাগিহে ফুইছে আনি হে তো আকৌ x to the power 7 ক যাবলৈ হলে কি কৰিব লাগিব প্লাস x to the power 6 তো x to the power 7 আৰু প্লাস x to the power 6 এটোটা আকৌ মাইনাস ধৰিম এটো মাইনাস ধৰিম কাটাকুটা যাব এটো মাইনাস দিলে নামি আহিব x to the power 6 -5 আকৌ দিয়া এটো দিয়ে থাকিব লাগিবচোন x to the power 6 ক যাবলৈ x to the power 5 minus x to the power 6 minus x to the power 5 ওকে এটোৰা কাটাকুটা যাব চিন বদলি হলে এটো চিন বদলি হলে x to the power 5 হৈ যাব -5 এখিনি আমি ওপৰত কৰি দিছো x to the power 5 minus 5 ইয়াতে দি থাকিম ঘাত কিন্তু দেই এতিয়া চোৱা ইয়াত কি কৰিম x to the power 5 ক প্লাস x to the power 4 হয় এটা 5 হৈ যাব x to the power 5
প্লাছ x টু দি পাৱাৰ 4 এই দুটা মাইনাছ ধৰিলোঁ এইটো মাইনাছ ধৰিলোঁ কাটা কটা গৈ এইটো মাইনাছ নামি আহিব x টু দি পাৱাৰ 4 মাইনাছ 5 অ'কে আকৌ x টু দি পাৱাৰ 4ক এতিয়া মাইনাছ চিন আছে মাইনাছ দিব লাগিব x টু দি পাৱাৰ 3 x টু দি পাৱাৰ 3 দিলে মাইনাছ x টু দি পাৱাৰ 4 মাইনাছ x কিউব এই দুটা কাটা কটা গৈ এইটো প্লাছ আছে এইটো প্লাছ দিছোঁ x টু দি পাৱাৰ কিউব মাইনাছ 5 অ'কে বহুত লম্বা হৈ গৈছে একো নাই কিন্তু সহজ আকৌ x কিউবক দিবলৈ হ'লে প্লাছ x স্কোৱাৰ হয় x কিউব মাইনাছ প্লাছ হ'ব প্লাছ x স্কোৱাৰ এইটো মাইনাছ ধৰিম এইটো মাইনাছ ধৰিম কাটা কটা গ'ল এইটো নামি আহিলে মাইনাছ x স্কোৱাৰ মাইনাছ 5 বুজিছা আকৌ ইয়াত মাইনাছ পাবলৈ মাইনাছ দিম কি হ'ব xৰ লগত x দিলেই হৈ যাব হয় মাইনাছ x স্কোৱাৰ তাৰপিছত কি হ'বগৈ মাইনাছ x বুজিলা এইটো প্লাছ ধৰিম কাটা কটা গ'ল প্লাছ হ'লে x মাইনাছ 5 হৈ গ'ল x মাইনাছ 5ক কিহে কৰিব xক এবাৰ হয় এইটো প্লাছ 1 দিলোঁ 1 দিলে x প্লাছ 1 হৈ যাব এতিয়া এইটো মাইনাছ হ'লে এইটো দুটা কাটা কুটা গ'ল এইটো মাইনাছ হ'লে মাইনাছ 6 বাবা জি কাটিলোঁ হৈ গ'ল এনচাৰ ওলাই গ'ল বুজিলা ভাগ শেষ কি হ'ব 6 বুজিছা তো 4 নম্বৰ শেষ এতিয়া 5 নম্বৰ কৰিম 5 নম্বৰ চোৱা এতিয়া একটো কি দিছে 3x স্কোৱাৰ মাইনাছ twice x মাইনাছ 40 এক 3x প্লাছ 10 হৰণ কৰিব দিছে অ'কে হৰণ কৰি দিওঁ 3x স্কোৱাৰ মাইনাছ twice x মাইনাছ 40 অ'কে 3x প্লাছ 10 এতিয়া চোৱা 3x আছে এটা xৰ কমি আছে x দি দিয়া বাছ 3x স্কোৱাৰ সেইটো কিমান হ'বগৈ প্লাছ 10x এইটো মাইনাছ ধৰিম কাটা কটা গ'ল এইটো মাইনাছ হ'লে মাইনাছ 12x মাইনাছ 40 বুজিলা এতিয়া মাইনাছ চিন লাগিব মাইনাছ দিলা এক ঘাটকে যাবা এটা ষ্টেপ মাইনাছ লাগিব মাইনাছ তাৰপিছত কিমান 3 4 12 কেইবাৰ যাব 4 বাৰ 4 নিগুণ 12 হৈ গ'ল আৰু xটো আছে x দিব প্ৰয়োজনে নাই 12x মাইনাছ হ'ল 4 নিগুণ 12 4 আৰু 3x পূৰণ কৰিলে 12x আৰু মাইনাছ আহি গ'ল বাছ আৰু এইপিনে হ'লে তোমাৰ কি হ'বগৈ যোগে বিগে বিয়োগ 40 × 10 4 × 10 40 অ'কে এইটো প্লাছ ধৰিম কাটা কটা যাব এইটো কাটা কটা যাব 0 বুজিলা ভাগ শেষ এইটো পাই গ'লো আৰু ভাগফলটো x মাইনাছ 4 2 নম্বৰটো আকৌ এক্সট্ৰাকে কৰি দিওঁ 5 নম্বৰ 2 চোৱা 4 প্লাছ 7x প্লাছ 7x স্কোৱাৰ প্লাছ twice x কিউবক 2x প্লাছ 1 কৰিব দিছে অ'কে এইটো আমাৰ উল্টাকে পাতা হৈ আছে আমি এনেকৈ পাতি ল'ম হয় প্ৰথম ডাউন ঘাট তাৰপিছত এনেকৈ লাহেকৈ সৰুলৈ যাব হয়নে এইটো চোৱা twice x কিউব প্লাছ 7x স্কোৱাৰ প্লাছ 7x প্লাছ 4 অ'কে আৰু কিহে কৰিছে 2x প্লাছ 1 চিম্পল বেবি এইটো চোৱা এতিয়া twice x আছে xৰ দুটা কমি আছে হয় x স্কোৱাৰ দি দিয়া অ'কে x স্কোৱাৰ x কিউব হৈ যাব 2x কিউব এইটো প্লাছ x স্কোৱাৰ মাইনাছ কাটা কটা গুচি গ'ল এইটো মাইনাছ হ'লে এইটো কাটা কটা যাব এইটো প্লাছৰ 7x স্কোৱাৰ আছে প্লাছ 6x স্কোৱাৰ হৈ যাব অ'কে প্লাছ 7x অ'কে এতিয়া আমাৰ নেক্সট কি লাগিব এতিয়া চোৱা প্লাছ চিন আছে প্লাছে দিয়া 2 6 কেইবাৰ যাব 3 বাৰ 3 2 6 হয় আৰু xৰ এটাহে কমি আছে x আছে আৰু x স্কোৱাৰ x এটা দি দিয়া অ'কে এতিয়া চোৱা 3 2 6 x × x স্কোৱাৰ হৈ গ'ল x স্কোৱাৰ পিছতো নিজে হৈ থাকিব আগৰটো মিলাবা বাছ আৰু যোগে হ'ব 3x মাইনাছ ধৰিম হয় মাইনাছ ধৰিলে এই দুটা কাটা যাব এইটো মাইনাছ হ'লে 4x হৈ যাব হয় এইটো প্লাছৰ আছে এতিয়া চোৱা 4x আৰু নামি কি আহিব প্লাছ 4 নামি আহিল হয় এতিয়া 4x ক 2x কিমান বাৰ যাব x আছে 2 4 কেইবাৰ দুবাৰ প্লাছ 2 দি দিয়া 4x এইপিনে কিমান ৰ'বগৈ প্লাছ 2 মাইনাছ ধৰা কাটা কটা গুচি গ'ল হয় এইটো প্লাছ এইটো মাইনাছৰ কাটা কটা গুচি যাব আৰু এইটো মাইনাছৰ হ'লে প্লাছৰ 2 বাকী ৰৈ যাব অ'কে এইটো ভাগফল ঠিক আছে তোমালোক এইকেইটা 5 নম্বৰ হৈ গ'ল দেই এইটো 4 পাতা হৈ ৰাখিল 5 নম্বৰ হৈ গ'ল এতিয়া আমি কৰিম 6 নম্বৰ একটো কি দিছে -14x স্কোৱাৰ -13x প্লাছ 12 বহুপদটো
ওকে বহুপদটো 2x + 3 সম্পূৰ্ণকৈ বিভাজ্য হয়নে সুধিছে ই ইয়াক সম্পূৰ্ণকৈ বিভাজ্য হয়নে বিভাজ্য হ'বলৈ কি হ'ব লাগিব আমাৰ ভাগশেষটো লাষ্টত যেটো ৰৈ যায় আমাৰ ভাগশেষ এটো 0 হ'ব লাগিব আমি কৰি চাওঁ হৰণটো তেতিয়া আমি গম পাই যাম নহয় জানো এনে টেনচন লৈ থাক কি প্ৰয়োজন -18x + 12 2x + 3 ওকে মাইনাস চিন আছে মাইনাস দিয়া 2 14 কে 7 বাৰ যাব আৰু x এটা কমি আছে x টো দি দিয়া হৈ গল মাইনাস আর দুগুণ 14 x * x x² দুগে বিগে বিয়োগ 7 3 গুণ 21x মাইনাস মাইনাস এটো প্লাস হ'ব হল মাইনাস এ প্লাস ধৰিবা কাটা কাটা গুচি গল এটো প্লাস হলে 21 বা 13 গলে কিমান থাকিব গৈ 8 থাকিব 8 টো প্লাস হৈ যাব হয় প্লাস 12 টো নমাই আনিলো এতিয়া চোৱা নেক্সট স্টেপ এটো প্লাস লাগিব প্লাস দিয়া 8 কেবা যাব 2 এ 4 বাৰ আৰু x আছে দুইটাত হয় তো প্ৰয়োজন নাই আগত দিয়া 4 2 গুণ 8 8x ওকে আৰু প্লাস 4 3 গুণ 12 এটো প্লাস দা মাইনাস দা প্লাস দা মাইনাস দা বাস কাটা কাটা গুচি গল 0 এতিয়া সম্পূৰ্ণকৈ বিভাজ্য হয় নাই এটা কি কব এনসাৰটো হয় যেহেতু আমি ইয়াৰ ভাগ শেষ 0 পাইছো 2x + -14x² - 13x + 12 সম্পূৰ্ণকৈ বিভাজ্য হয় ওকে 6 নম্বৰ একটো হৈ গল এটা আমি কৰিম 2 নম্বৰ এতিয়া চোৱা 2 টো কি দিছে x - 7 ৰাখিটো ওকে x³ + yx² - 3x + 4 বহুপদটো এটা উৎপাদক হয় না পৰীক্ষা কৰা আকৌ নেক্সট কোৱেশ্চন আহি গল 4 ধৰি লওক এটোৱে কৈছে আৰু 2x - 7 সলনি 2 আৰু এটো সলনি 4 এই 2 টো 4 উৎপাদক হয় নে পৰীক্ষা কৰা বুলি কৈছে কি কৰিম আমি এই 4 টোক 2 এ হৰণ কৰি চাম 2 2 গুণ 4 যদি শূন্য ওলাল তেনে হলে কি হ'ব উৎপাদক হয় আৰু যদি শূন্য সলনি বেলেগ বাকি ওলাই গলে 1 2 3 0 এনেক ভাগশেষ তেতিয়া হলে উৎপাদক নহব হয় সিম্পল কোৱেশ্চন চা এনে এবিলাক x³ x² দেখি ভয় খাব নালাগে ডাইৰেক্ট চোৱা 2 4 উৎপাদক হয় নে হৰণ কৰি চাম হয় যদি শূন্য ওলাই ভাগশেষ হয় আৰু ইয়াতো যদি শূন্য ভাগশেষ ওলাই হয় যদি নোলাই নহয় সিম্পল কথা দেই এনে তোমালোকে ভয় খাই নাথাকিবা তো হল ওকে এতিয়া আমি কৈ যাও এটা চোৱা x³ + yx² - 3x + 4 কি কৰিম x - 7 x আছে ইয়াত x আছে কি লাগিব x² বাস x² দিলে x³ হল মাইনাস মাইনাস 7x² মাইনাস ধৰিবা এটো প্লাস ধৰিবা হয় চিনটো উল্টাই দিবা বস এ প্লাস মাইনাস এট মাইনাস প্লাস বস এটো কাটা কাটা গুচি গল এটো কাটা কাটা যাব জানো না এটো প্লাসত হইলে 7 8 9 হৈ যাব 9x² - 3x এখন মানিলো হল এতিয়া 6 এটো x আছে 9 বাৰটো দিবই লাগিব প্লাস 9 হল আৰু x এটা কমি আছে x দি দিয়া 9x² এটো যোগে বিগে বিয়োগ 9 7 গুণ 63 63x ওকে এতিয়া চোৱা মাইনাস প্লাস কাটা কাটা গুচি গল প্লাস ধৰিলে -3x কাটা কাটা যাব 60 হৈ যাব হয় 60x + 4 এতিয়া 60x x কেবা যাব 60 বাৰ যাব লাগিব না হয় 60 দিলে 60x হ'ব x তাৰ পিছত এবানে যোগে বিগে বিয়োগ হৈ গল 7 6 গুণ কিমান 42 420 হৈ গল শূন্যটো নমাই আনিলো ডাইৰেক্ট হয় এটা মাইনাস প্লাস হয় কাটা কাটা গুচি গল প্লাস ধৰিলে 24 যেটো ভাগশেষ ৰৈ গল গৈ আমাৰচোন এতিয়া উৎপাদক হ'ব জানো নহয় 0 টো নহল 424 ওলাইছে কেহে কি হ'ব গৈ x - 7 x³ + 2x² - 3x + 4 ৰ এটা উৎপাদক নহয় ওকে তো নেক্সট আমি কৰিম 7 নম্বৰ 7 নম্বৰটো চোৱা তোমালোকে হৰণটো টান বুলি পেলা হৰণটো নকাকে নাথাকিবা বেলেগ কইলে যে অকমান লিখা কৰা খেলিমেলি হৈ যাব মান ধৰাৰ খেলিমেলি হৈ যাব হয় তেনেকে আমি x = উলিয়াই লওঁ gs টো এনেকে উলিয়াই ললেও সহজ কিন্তু এনেকা হৰণ কৰিলে কিনো ডাঙৰ কথা আছে যোনটো ভাল পোৱা তাতে কইবা মই এটাত কৈ দিও যিকোনো 7 নম্বৰটো চোৱা ax³ + 3x² + 5x - 4 আৰু x³ - 4x - a বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গল x - 2 ৰে এই দুইটাকে হৰণ কৰিব দিছে হৰণ কৰিলে যেটা আমি ভাগশেষ পাম হল হেতু একে বুলি কৈছে আৰু তাৰ পৰা আমাক এই a যেটো দিছে এ মানটো উলিয়াব দিছে
আমি এটা তোমালোকৰ আগৰ যিটো 1 নম্বৰ 2 নম্বৰ কৰাইছিল সেই নিয়মত কৰাই দিম এটো gx কিমান দিছে আমাক x - 2 আৰু যদি ধৰি লও gx = 0 এটা কি হ'ব x - 2 = 0 x = 2 হৈ যাব এই 2 ভ্যালুটো আমি এই দুইটাতে বহাই পেলাই পাব পাৰো হয় এতিয়া 2 ভ্যালু বহালে ফাৰ্ষ্টত যদি বহাও a 2 কিউব plus 3 2 square plus 5x x সলনি 2 plus minus 4 হয় এতিয়া কিমান হ'ব 2 কিউব 8a plus 2 দুগুণ 4 4 দুগুণ 12 plus 5 দুগুণ 10 plus minus 4 এতিয়া 8a কিমান হ'ব গৈ 10 22 22 পৰা 4 গলে 18 plus 18 এটো এটা আমি ভাগশেষ পাই গলো নেক্সটত কৰিলে 2 বহালে কিউব minus 4 2 minus a এতিয়া 8 minus 4 দুগুণ 8 minus a plus 8 minus 8 কাটা গল minus a এটা এটা ভাগশেষ এটা প্ৰশ্নমতে কি কৈছে আমাৰ এই ভাগশেষ দুটা সমান বুলি কৈছে ইটস ইকুৱেল বেবি ওকে এই দুটা সমান বুলি কৈছে সমান বুলি ক'লে আমি কি কৰিম সমান কৰি দিও আৰু কৰি দিছো 8a plus 18 equal minus a আৰু সমান বুলি ক'বলৈ আমাক কি কৈছে ইয়াৰ পৰা কি উলিয়াব দিছে তোমাৰ a ৰ মানটো উলিয়াব দিছে a ৰ মান উলিওৱা ওকে এতিয়া চোৱা এতিয়া এপিনে যদি এটো এলে লৈ আহো 8a plus 18 এটো মাইনাস এটো এপিনে আনিলে প্লাস হৈ যাব 0 এটো এই 8টা a আৰু এটা a মিলি কেটা হৈ গল 9টা a plus 18 equal 0 একা 9a equal এটো যদি আমি 18 টো খিপিনে দিও 18 minus 18 হৈ যাব হনে a equal 9 টো 18 টো ঘন কৰিলে 9 দুগুণ 18 হল a equal কিমান লাল -2 a মান কিমান লাল গৈ -2 তো ঠিক আছে এইখিনিতে আমাৰ 2.3 অনুশীলনী সমাপ্ত কৰিছে তো তোমালোকে যদি মেথখিনি কৰি চাইছা সহজ বহুত আৰু নহলে ভিডিওটো এবাৰ চাবা আৰু কৰি চাব চেষ্টা কৰিবা ওকে আৰু কিবা কোৱেশ্চন থাকিলে নিশ্চয় কমেন্ট সেকশনত জনাবা বা মোৰ WhatsApp নম্বৰ শেয়াৰ কৰা হৈ থাকে তাতো জনাব পাৰা তোমালোকে তো আজিলৈ থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত আমি কৰিম 2.4 অনুশীলনী